সাগৰ, পাহাৰ, চাহ বাগিচা আৰু আমি ৱেলকাম টু কেৰেলা। গুড মৰ্ণিং। তো আমি আজি থেকেৰি যাবৰ কাৰণে ৰেডি। আৰু দুদিন ইয়াতে ষ্টে' কৰিলোঁ, তো ভাল লাগিল। আপোনালোকে বিচাৰিলে মুন্নাৰত 3 দিনো ষ্টে' কৰিব পাৰে যদি আপোনালোকৰ ওচৰত টাইম আছে, দীঘলীয়া সময় আছে। আৰু নহ'লে 2 দিন এনাফ। মুন্নাৰত 2 দিন লাগিবই ঘূৰিবৰ কাৰণে। এদিনটো আহোঁতে আপোনালোকে ঘূৰিব পাৰে আৰু ছেকেণ্ড ডে ষ্টে' কৰি যাব পাৰে। তো থাৰ্ড ডে হিচাপত আজি আমি থেকেৰি যাম, থেকেৰিতে থাকিম ৰাতি। কালি যাম এলিপি আৰু জাৰ্ণিটোত থাকক, বাকী দেখুৱাই আছোঁ। তো মৰ্ণিঙৰ ভিউ এনেকুৱা লাষ্ট আজি মুন্নাৰত। বহুত ধুনীয়া পৰিৱেশ। ইডলিও বহুত চফ্ট, নাৰিকলৰ বহুত গোটা, পূৰা নাৰিকলৰ চাটনি। এনেকুৱা ভিউ ইয়াৰে এতিয়াও মেঘৰ নিচিনাকৈ আছে। ইফালে যাওঁ আমি থেকেৰি, আৰু ইয়াৰ পৰা 1.5 ঘণ্টামান লাগিব। আৰু ইয়াতে আমি ব্ৰেকফাষ্টটো কৰিলোঁ, পিয়'ৰ ভেজ। আমাৰ তাতে প্ৰাইচবোৰ বহুত বেছি, ইয়াতে ইমান বহুত বেছি নহয়। ডোচা 65, ইডলি 45 তেনেকুৱা। আৰু মই চেষ্টা কৰোঁ সদায় খোৱাৰ টাইমত যাতে তেলজাতীয় বস্তু বা বেছি স্পাইচি বস্তু যাতে নাখাওঁ। ডোচা এইবোৰ বহুত বেছি স্পাইচি নাথাকে, পেটো ঠিকে থাকে আৰু ফুলো হৈ যায়। ট্ৰেভেলত চেষ্টা কৰোঁ যাতে বহুত বেছি স্পাইচি বস্তু যাতে নাখাওঁ। তো ইয়াৰ পৰা আমি ওলাওঁ এতিয়া। জাৰ্ণি ৰাস্তাটো চব এনেকুৱা, তো ৰাস্তাটো আৰু নেদেখুৱাওঁ। বাছ যদি ক'ৰবাত ভাল ভিউ দেখা পাওঁ বা য'ত আমি যাম তাত গৈ পিনে নেক্সট ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। তো কালি দেখিছিলোঁ আমি চাহৰ বাগিচা, আজি এয়া হৈ গ'ল কফিৰ বাগিচা। ইয়াতে গোটেই ৰাস্তাটোতে কফিৰ গছ মানে বাগিচা আছে। তো ভাবিলোঁ অকণমান ৰখি পিনে চাই লওঁ গছবোৰ কেনেকুৱা কফিৰ। এইবোৰ কফি বিনছ সেউজীয়া হৈ আছে। একজেক্টলি বাৰু কেনেকুৱা হয় মোৰো আইডিয়া নাই। হালধীয়া হ'ব ধৰিছে, পিছত চাগে ৰোষ্ট কৰে কফি বিনছ। এইবোৰ চব লাগি আছে। তো গোটেই এৰিয়াটো গোটেই কফিৰ হয়, কফিৰ বাগিচা যিমান আছে। তো বেছি সময় আমি ইয়াতে নাথাকোঁ, কাৰণ আমি য'ত গৈ আছোঁ তাত টিকেট কাটিব লাগে। আজি ছানডে হয় আৰু বহুত ভিৰ, তো তাত গৈ আছোঁ এতিয়া। এয়া নেক্সট আমি গ'লোঁ পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ, য'ত টিকেট কাটিব লাগে। টিকেট কাটি বাছত আকৌ উঠিব লাগে টাইগাৰ ৰিজাৰ্ভৰ একদম চেণ্টাৰলৈকে গৈ। তাত বোট পায়, বোট ৰাইড হয়। মেইনলি ইয়াতে বোট ৰাইডে হয়, বোটত ঘূৰাই আৰু ইফালে টিকেট ল'ব পাৰি। টিকেট আপোনালোকে অনলাইনো ল'ব পাৰে। অনলাইন ল'লে ভাল। আমি চেক কৰি চাইছিলোঁ, অনলাইন টিকেট এভেইলেবল নাছিলে। বহুত দিনলৈকে টিকেট এভেইলেবল নাই বুলি শ্ব' কৰি আছিলে। বাট ইয়াতে অহাৰ পিছতে টিকেটছ এভেইলেবল আছে। ফৰ্ম ফিল আপ কৰিব লাগে। এজনৰ টিকেটৰ দাম 255K। আৰু এনেকুৱা লাইন টাইমিং থাকে, টাইমিং হিচাপত বহুতবোৰ যায়। মাজত ইয়াতে ৰিজৰ্টো আছে। ইয়াতে ৰিজৰ্টত থাকিব পাৰি, কেম্প কৰি থাকিব পাৰি। সেয়া চাগে আগতীয়াকৈ বুক কৰিব লাগে, বাট আমাৰ ওচৰত টাইমো নাই আৰু ইনফৰ্মেশ্যন ইমান আমাৰ হাতত নাছিলে।
কাজিৰঙাত যেনেকৈ বাঘ চাবৰ কাৰণে লাখ লাগিব, ঠিক তেনেকৈ ইয়াতেও লাখ থাকিলেহে বাঘ দেখা পায়। নামত টাইগাৰ ৰিজাৰ্ভ, বাট বাঘ নেদেখিলোঁ। বাঘ যে দেখা পাম এইবাৰো আমাৰ কপালত নাছিলে। আমাৰ এণ্ট্ৰেঞ্চৰ কাৰণে 45, যিখন গাড়ী লৈ আহিছে তাৰে পৰা পাৰ্কিং ঠিক আছে। বাছৰ আকৌ 30 টকা। আমাৰ টিকেট বেলেগ, বাছৰ টিকেটো বেলেগ, এক্সট্ৰা। অকল বাছেদি এণ্ট্ৰি কৰোঁতে 235 আৰু ভিতৰত যোৱাটোতো এক্সট্ৰাই। থেক্ৰীত বিশেষ তেনেকুৱা একো নাই। ইয়াতে মেজিক শ্ব', কালাইপাট্টু, কাথাকালি, যিটো অলৰেডি আমি কালি চাইছোঁ। জীপ চাফাৰী এটা আছে, এলিফেণ্ট ৰাইড আছে। তো বিশেষ তেনেকুৱা চাব লগা একো নাই, স্কিপ কৰিব পাৰি থেক্ৰী। এইটো আমাৰ ফাৰ্ষ্ট ভিউ পইণ্ট আছিলে। পাহাৰৰ একদম পিকত লৈ গৈ গোটেই থেক্ৰী চিটিখন চাব পাৰি ওপৰৰ পৰাই। ইয়াৰ পৰা ভিউটো এনেকুৱা। তো ইয়াতে আহিলে আপোনালোকে জীপ চাফাৰী কৰিব পাৰে। জীপ চাফাৰী আমি লোৱাটো 3500, বেছি কষ্টলিও আছে। তাত স্পট বেছি কাভাৰ হ'ব। ইয়াতে 6-7টামান স্পট আছে, গৈ আছোঁ। তো মই কৈ আছিলোঁ যে ইয়াতে আপোনালোকে জীপ চাফাৰী কৰিব পাৰে। জীপ চাফাৰী 3500ৰ পৰা ষ্টাৰ্ট। এনেকুৱা পইণ্টত লৈ আহিব। তাৰপিছত ফাৰ্ম আছে, ভেজিটেবল ফাৰ্ম, ফ্ৰুটছ ফাৰ্ম, সেয়াত লৈ যাব। আৰু ক'ৰবাত দেখিছোঁ তাত মানে ৰেট লিষ্ট লিখা আছে, 6000ৰো আছে। সেইকেইটা চাগে অকণমান দীঘলীয়া হ'ব। বাকী ইয়াৰ পিছত গোটেই স্পট চোৱাৰ পিছত আমি মেজিক শ্ব' এটা আছে, মেজিক শ্ব' চাম। তাৰপিছত লেজাৰ লাইট শ্ব' এটা আছে, সেয়া আধা ঘণ্টাৰ কাৰণে। তো আমি সেয়া চাম আৰু এনেকৈ আমাৰ থেক্ৰী কমপ্লিট হ'ব। এনেকুৱা ফিল হৈছে যে এইটো স্পট স্কিপ কৰিলেও একো ডাঙৰ মিছ নহয়। মানে যদি টাইম আছে আহিব পাৰে। বহুতে আহে তেনেকৈ মুন্নাৰ, থেক্ৰী, এলেপি। তো থেক্ৰীত এদিন লাগি যায় ফুৰোঁতে। এইটো স্কিপ কৰিব বিচাৰিলে আৰু কিছুমান স্পট আছে, সেইবোৰ স্পটতো আপোনালোকে ঘূৰিব পাৰে। সেয়া অনলাইন একবাৰ চাৰ্চ কৰি চাব, ষ্টাডি কৰি চাব কি আছে, কি স্পট ঘূৰিব পাৰি। বাট মোৰ হিচাপত মোৰ এনেকুৱা ফিল হৈছে যে এইটো স্পট স্কিপ কৰিলেও তেনেকুৱা একো ইছ্যু নাই, মানে একো ডাঙৰ মিছ নহয়। এই ৰাস্তাটো হ'ল তামিলনাডু আৰু কেৰেলা কানেক্টিং ৰোড হয়। এটা চাইডে কেৰেলা আৰু আনটো চাইড তামিলনাডু। ऑनियन लास्ट वो जो बड़ा सा बीच में वो বাকী এইবোৰ ফল আৰু কিছু চব্জিৰ খেতি দেখালে, সেয়া ৰাস্তাৰে গৈ থাকোঁতেই দেখা পায়। তাৰমানে আপোনালোকে যদি বাই ৰোড কেৰেলা আৰু তামিলনাডু ট্ৰেভেল কৰে, এনেও এইবোৰ ৰাস্তাৰ ছাইডত দেখাই পাব। ইয়াতে খোৱা নাৰিকল আৰু লগোৱা নাৰিকল দুইডালৰে বেলেগ গছ। খোৱাৰ নাৰিকলৰ গছ বেলেগ আৰু লগোৱা যিটো আমি চুলিত লগাওঁ নাৰিকল, সেই গছডালো বেলেগ। অলপ লোকেল নাৰিকল টেষ্ট কৰিলোঁ, বহুত মিঠা আছিলে। আৰু মধুৰিআম, যিটো বাৰু চবতে একেই টেষ্ট।
আজিৰ দিনটোৰ আটাইতকৈ বেষ্ট টাইম যদি কওঁ সেয়া হ'ল এই আঙ্গুৰৰ বাগিচাখন ফাৰ্ষ্ট টাইম দেখিছোঁ ইমানবোৰ আঙ্গুৰ লাগি আছে আৰু টেষ্ট বহুতেই মিঠা বজাৰত সেই গুৱাহাটীত পোৱা আঙ্গুৰৰ নিচিনা টেষ্ট নহয় মানে একচুৱেল মিঠা পূৰা মুখৰ টেষ্ট চেঞ্জ কৰি দিছে আঢ়ৈ কিলো আঙ্গুৰ 300 টকাত লৈ ল'লোঁ পেকিং কৰি এলিফেণ্ট ৰাইড আছিলে যিটো আমি নাই কৰা জাষ্ট এনে হাতীত উঠাই ফটো উঠোৱাৰ নিচিনাহে ৰাইডটো হয় তাতে লাঞ্চ কৰি উঠি বাছ যিহেতু আমাৰ হাতত সময় আছিলে কাৰণ নেক্সট শ্ব' দেৰিকৈ আছিলে ইয়াৰে লোকেল মাৰ্কেটে এনেই খোজকাঢ়ি ঘূৰি চালোঁ যিটো বাৰু নাচালেও হৈ যায় একো খাছ তেনেকুৱা নাই কোনো আহি পোৱা নাছিলে লাইট শ্ব' চাবৰ কাৰণে আমি ফাৰ্ষ্ট আছিলোঁ 20 মিনিট ৰৈছোঁ আৰু তাৰপিছত শ্ব' ষ্টাৰ্ট হৈছে মেজিক শ্ব' ইণ্টাৰেষ্টিং হ'ব বুলি ভাবিছিলোঁ কিন্তু এইবোৰ ট্ৰিক অলৰেডি ফেচবুকত দেখিছোঁৱে কেনেকৈ কৰে সেয়াও দেখিছোঁ তো ইয়াতে আমাৰ শেষ হ'ল আজি ঠেকৰি ঘূৰা আৰু যিটো ৰাতিপুৱা মই কৈছিলোঁৱে যে মানে ঠিক ভিউজ ঠিকে আছে কিন্তু স্কিপ কৰিব বিচাৰিলেও স্কিপ কৰিব পাৰি যেনেকুৱা সেই জীপ চাফাৰী কৰিলোঁ জীপ চাফাৰীত নৰ্মেল মানে তামিলনাডুৰ পৰা কেৰেলা অহা ৰাস্তাত চাইডে চাইডে যেনেকুৱা আমি গাঁৱত পথাৰবোৰত চাইডে চাইডে পথাৰ দেখা পাওঁ তো ঠিক তেনেকৈ মানে ইয়াতে কলৰ বাগিচা নাৰিকলৰ বাগিচা তাৰপিছত দেখিছে এই ভিডিঅ'টোত খালি আঙ্গুৰৰ বাগিচাটো অকণমান আনকমন ইয়াতে নিজে ছিঙিব পাৰি খাব পাৰি সেইটোৱে অকল ভাল লাগিলে সেই এক্টিভিটিটো কৰাৰ কাৰণে এটা দিন মানে ভাবোঁ যে মানে দিব পাৰি বাট যদি সেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে তেতিয়াহ'লে তেনেকৈ প্লেন কৰি ল'ব পাৰে আহি পিনে জাষ্ট ফাৰ্মত গ'ল আঙ্গুৰ এইবোৰ ছিঙিলে খালে পেকিং কৰি লৈ যাব পাৰে আৰু বেলেগ কিছুমান আৰু ঠাই আছে অন দ্য ৱে তো সেইবোৰ প্লেন কৰিব পাৰে মানে আউটস্কাৰ্ট অকণমান বা বহুত যাতে টুৰিষ্ট নাযায় এইবোৰ টুৰিষ্ট ইয়াতে ভৰ্তি পৰা ইয়াতেও আপোনাৰ কথাকালি শ্ব' হয় মই ইউটিউবত বেলেগৰ ভিডিঅ' চাওঁতে ইয়াতে ভাল বুলি কৈছিলে বাট আমাৰ ড্ৰাইভাৰজনে কৈছে যে ইয়াতে ভাল নহয় তাতে মুন্নাৰতে ভাল কাৰ সঁচা কি সঁচা মিছা গম নাপাওঁ ইয়াতো মাৰ্চেল আৰ্টছৰ সেইটো ইয়াতো হয় তো সেই দুটাটো স্কিপ কৰিব পাৰে মেজিক শ্ব' নৰ্মেল আজিকালি ইউটিউবত সেইবোৰ মেজিক কেনেকুৱা কৰে সেইবোৰ ভিডিঅ'ছ দিয়াই আছে আৰু ৱাটাৰ ফাউণ্টেইন যিটো আছে কলাক্ষেত্ৰত চোৱাৰ নিচিনা মানে কলাক্ষেত্ৰত চাগে বেছিয়ে ভাল হ'ব তো সেয়া আৰু ঠেকৰি মোৰ হিচাপত স্কিপ কৰি পিনে ডাইৰেক্ট হয়তো এলিপি যাব পাৰে এলিপিত হয়তো দুদিন এতিয়া কালি কেনেকুৱা সেইটো বস্তুটো কালিহে গম পাম বাৰু এলিপিত কেনেকুৱা লাগে বাট এলিপিত এদিন চলি যায় বা বৰকলা আছে সিফালে ঘূৰিব পাৰে তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু কালি লগ পাই আছোঁ আপোনালোকক এলিপিত বাই বাই আৰু গুড নাইট